বৰ্তমান সময়ছোৱাত বিভিন্ন ঠাইত যি আপোনালোকে গমে পাইছে পানীৰে উপচি পৰিছে বানপানীৰে আমি ভাবিছো যে আমাৰ মানৱতাৰ স্বাৰ্থত আমি আমাৰ ফালৰ পৰা এক যি কৰ্ম আপোনালোকৰ সহায় সহযোগিতাত আগবাঢ়িম সহায় সহযোগিতা হ'ব এই যে আপোনালোকৰ পুৰণি যিসমূহ কাপোৰ আছে যদি আপোনালোকে ভাবিছে দিম বুলি মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দি থৈছো আপোনালোকে কল কৰিব ফোন কৰিলে তেতিয়া আপোনালোকক কৈ দিম যে ক'ত আপোনালোকে দিব লাগিব সেই পুৰণি কাপোৰসমূহ আমি ভাবিছো যে বিভিন্ন ঠাইসমূহত গৈ মেলি আমি দিম বুলি প্ৰথমতে এইখাৰ কথা আপোনালোকক ক'লো নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো বৰ্তমান সময়ছোৱাত আছোঁ যে শিৱসাগৰ হাই স্কুল এৰিয়াটো প্ৰথম আপোনালোকক অলপ দেখাইছোঁ আৰু ইয়াৰ আগতে যি আপোনালোকক দেখালোঁ আপোনালোকে বৰ্তমান সময়ছোৱালৈকে গমেই পালে শিৱসাগৰৰ এই ছাইডটোত যে 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডৰ যিসকল ব্যক্তিসকল ইয়াত যি বসবাস কৰি আছিলে সেইসকলৰ আজিৰ পৰা 4-5 দিনমান আগতে যি বানপানী তেওঁলোকৰ যি ঘৰসমূহত বহুখিনি ঘৰত তেওঁলোকৰ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে ঘৰত থাকিব পৰা নাই যে তেওঁলোকৰ ঘৰৰ ভিতৰত পানী তাৰ বাবে যে তেওঁলোকে বৰ্তমান সময়ছোৱাত এই যি শিৱসাগৰ হাই স্কুল যে আছে শিৱসাগৰ যিখন দৰবাৰ ফিল্ডৰ নিচেই কিনাৰতে এই স্কুলতে তেওঁলোকে আজিৰ পৰা প্ৰায় 4-5 দিন ধৰি তেওঁলোক ইয়াত আছে ভাবিলোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক অলপ দেখাই দিওঁ কেইবাজনো সিফালে কামত ব্যস্ত 3জনমান ব্যক্তি লগতে মই এফালে অকমান আপোনালোকৰ বাবে যে বৰ্তমান সময়ছোৱালৈকে যি আপোনালোকৰ সহায় সহযোগিতাত আমি কামখিনি কৰি আছো তাৰ লগত যে আজি তাৰিখত এই কৰ্মৰ বাবে কোনে কোনে সহায় কৰিছে তাৰ বাবে মই এজন ব্যক্তিক যে জিনুল কা এজন যে আমাৰ গ্ৰুপত তেখেতো আছে মানৱতাৰ স্বাৰ্থত আমি তেখেতো আমাৰ গ্ৰুপত আছে এফালে আৰু কেইবাজনো আছে জিনুল কাক মই অনুৰোধ জনাম যে বৰ্তমান সময়ছোৱালৈকে কোনে কেনেকুৱা ধৰণে কি সহায় কৰিছে এই বিষয়ে অকমান ৰাইজে জনাকৈ কাৰণ যিসকল ব্যক্তি আমাক সহায় কৰে তেওঁলোকক আমি অকমান ৰাইজৰ আগলৈ দাঙি ধৰাটো আমাৰ অকমান কৰ্তব্য নহয় জানো কাৰণ সেইসকল ব্যক্তিৰ দ্বাৰা বেলেগে চাই মেলিও অকমান তেনেকৈ ধৰণে ওলাই আহিব বুলি আমি ভাবোঁ এই গ্ৰুপটো আমি বিভিন্ন সময়ত এই বানপানী বুলিয়ে নহয় আমি বিভিন্ন সময়ত আমি সামাজিকভাৱে আমি সৰু সুৰাকৈ কাম কৰি আহিছোঁ এয়া আমাৰ কোনো ব্যক্তিগত নহয় আমি এটা গ্ৰুপ হৈ কাম কৰিছোঁ কিন্তু ৰাইজৰ সহায় সহযোগত কাম কৰিছোঁ ঠিক তেনেধৰণে আপোনাৰ যি দিখৌ পানী বান আক্ৰান্ত হৈছিল আৰু বান আক্ৰান্তত যি ৰাইজসকল আহি পেলাই আপোনাৰ এই স্কুল ঘৰত বসবাস কৰি আছে তেওঁলোকক চৰকাৰী ফালৰ পৰা যি চাউল আৰু দাইলৰ সহায় কৰিছিলে ঠিকেই কিন্তু তেওঁলোকৰ যিটো খাদ্যৰ গোটেই সামগ্ৰীখিনি ব্যৱস্থা আমি মানৱতাৰ স্বাৰ্থ আমি নামৰ যিটো গ্ৰুপ এই গ্ৰুপটো আমি বিভিন্ন সময়ত আমি ৰাইজৰ ওচৰলৈ গৈছোঁ আমি সহায় সহযোগ বিচাৰিছোঁ আৰু তেনেধৰণে আপুনি আলু পিঁয়াজ দাইল মছলা তেল বিস্কুটৰ পৰা আদি কৰি বহু ধৰণৰ বস্তু আমাক আগবঢ়াইছে কিন্তু যদি আমি নাম ল'ব বিচাৰোঁ তেতিয়াহ'লে আমি ধাইলি আমি সুফি বেকাৰী নামটো আমি ল'ব লাগিব আজি তাৰিখত সুফি বেকাৰীয়ে প্ৰথম দিনাখন নিশাটোৰ কাৰণে আমাক এটা গেছৰ চিলিণ্ডাৰ ব্যৱস্থা কৰি দিছিলে সম্পূৰ্ণৰূপে ভৰ্তি এটা চিলিণ্ডাৰ দ্বিতীয়টো হ'ল তেখেতক আজি 3 দিন ধৰি যি বিস্কুটৰ প্ৰয়োজন হৈছিলে প্ৰায় 10,000ৰো অধিক টকাৰ বিস্কুট তেখেতে আমাক যোগান ধৰিছিলে ঠিক তেনেধৰণে আপুনি শিৱসাগৰ মাজমজিয়াত থকা নিবেদন নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ মালিকে আমাক পানী যোগান ধৰিছিলে আপোনাৰ ৰামজী নামৰ এজন আলু ব্যৱসায় আছিলে আলু ব্যৱসায়জনে আপোনাৰ আমাৰ আলু আৰু পিঁয়াজৰ ব্যৱস্থা আমাক কৰি দিছিলে ঠিক তেনেধৰণে আমাক বজাৰৰ লেচিজনৰ কাষ চাপিছিলোঁ আমি বজাৰৰ লেচিত ৰঞ্জিত দাসে আমাক দিছিলে তেনে পাচলি আমাক সুবিধা কৰি দিছিলে
ঠিক তেনেধৰণে যদি আমি চাওঁ আমাৰ এই মানৱতাৰ স্বাৰ্থ আমাৰ নামৰ যিটো আমি নামৰ যিটো গ্ৰুপ আছে এই গ্ৰুপটো আমাৰ সম্পূৰ্ণৰূপে নেতৃত্ব লয় আৰিজ হুছেইন অৰ্থাৎ ৰাজীৱ নামৰ এই ব্যক্তিজনে আমাক নেতৃত্ব লয় আৰু তেখেত আমাৰ পথ প্ৰদৰ্শক হয় আৰু তেখেতৰ নেতৃত্বত আমি সম্পূৰ্ণৰূপে আমি এই কামখিনি কৰিবলৈ আজিৰ তাৰিখলৈকে আমি সক্ষম হৈছোঁ তে এইডোখৰত আমি এটা কথা ক'ব লাগিব আমি ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি তেখেতলোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আমি তেখেতলোকৰ পৰা সদৌ ভৱিষ্যতলৈ আমি সহায় সহযোগ বিচাৰিছোঁ তেখেতলোকৰ সহায় সহযোগীয় হ'ব মানৱতা স্বাৰ্থ আমি নামৰ যিটো আমি গ্ৰুপ আছোঁ এই গ্ৰুপটো আমাৰ যাত্ৰাৰ এক প্ৰেৰণা লগতে আৰু এটা কথা আপোনালোকক আমি অনুৰোধ জনাইছোঁ কিন্তু গ্ৰাম্য অঞ্চলৰ বহু অঞ্চলৰ লোকৰ গোটেই ঘৰ ডুব যোৱাৰ উপৰিও তেখেতলোকৰ কাপোৰ কানি কিছু বস্তুবোৰ শেষ হৈ গৈছে গতিকে যদি আপোনালোকৰ সৰু ল'ৰা ছোৱালী কাপোৰ আছে বা ডাঙৰ মানুহৰ কাপোৰ যদি আছে সেইসকল ব্যক্তিক আমি আপোনালোকৰ দিয়া কাপোৰখিনি আমি পৌঁছুৱাই দিবলৈ আমি দিবৰ কাৰণে আমি চেষ্টা কৰিম যাতে আপোনালোকৰ বস্ত্ৰখিনি মানে নষ্ট নহয় আপোনালোকে আমাক যিদৰে সুৰক্ষিতভাৱে দিব আমিও তেখেতলোকক দিয়াৰ আমি এটা চেষ্টা কৰিম গতিকে মই পুনৰবাৰ কৈছোঁ আমাৰ সভাপতি মেৰাজ হুছেইনে আমাৰ যিটো পেজ থাকিব পেজৰ তলত আপোনাৰ সম্পূৰ্ণৰূপে আমাৰ টেলিফোন নাম্বাৰ দিব আপোনালোকে তাত যোগাযোগ কৰিব আৰু আমি সেই যোগাযোগ মতে আপোনালোকৰ পৰা আমি সেই বস্ত্ৰখিনি সংগ্ৰহ কৰিম আৰু য'ত দিব লাগে প্ৰকৃত য'ত প্ৰাপ্য পাব লাগে বা দিবলগীয়া জেগাডোখৰত নি আমি দিম পুনৰবাৰ কৈছোঁ আপোনালোকৰ সহায় সহযোগে হ'ব মানৱতা স্বাৰ্থ আমি নামৰ এই গ্ৰুপটোৰ এক যাত্ৰাৰ প্ৰেৰণা আৰু আপোনালোকৰ আশীৰ্বাদ লৈ আমি আগবাঢ়িছোঁ সদৌ ভৱিষ্যতলৈ আপোনালোকৰ আশীৰ্বাদ আমি সদায় কামনা কৰিম ধন্যবাদ